বুঢ়াকালত বহু ক্ষেত্ৰত বাল্যাৱস্থাৰ পুনৰাগমন ঘটে। বুদ্ধিৰামৰ খুৰীয়েকৰো এতিয়া তেনে অৱস্থা। জিভাৰ জুতিৰ বাহিৰে এতিয়া তেওঁৰ মনত আন একো আকাংক্ষা নাই আৰু নিজৰ দুখ বেদনাৰ প্ৰতি আনৰ দৃষ্টি আকৰ্ষণ কৰোৱাৰ ক্ষেত্ৰত কন্দা কটাৰ বাহিৰে আৰু কোনো উপায় তেওঁৰ হাতত নাই। হাত ভৰি চকু কাণকে ধৰি প্ৰায় সমস্ত ইন্দ্ৰিয়ই বিকল। মজিয়াত পাৰি লোৱা সেতেলিতে পৰি থাকে। পৰিয়ালৰ কোনোবাই তেওঁৰ প্ৰতিকূলে যোৱা ধৰণৰ কোনো আচৰণ কৰিলে, উদাহৰণস্বৰূপে খোৱাৰ সময় পাৰ হৈ গৈছে অথচ তেওঁক খোৱা দিয়াগৈ হোৱা নাই, অথবা খাদ্যৰ পৰিমাণ যথেষ্ট হোৱা নাই, বা নহলে হয়তো বজাৰৰ পৰা কিবা খোৱা বস্তু অনা হৈছে কিন্তু তেওঁক তাৰ ভাগ দিয়া নাই। এনেবোৰ ক্ষেত্ৰত খুৰীয়ে প্ৰায়ে কান্দিবলৈ আৰম্ভ কৰে। খুৰীৰ কন্দা কটাৰ ধৰণো কিন্তু সাধাৰণ বিধৰ নহয়। যেতিয়া কান্দে একেবাৰে টেটু ফালি চিঞৰি চিঞৰি কান্দে। বহুকালৰ আগতে তেওঁৰ স্বামীয়ে ইহ সংসাৰ এৰিছে। ল'ৰা দুটাও ডেকা দুমা হৈ ঢুকাল। একমাত্ৰ ভতিজাক বুদ্ধিৰামৰ বাহিৰে আৰু খুৰীৰ এতিয়া আন কোনো নাই। সমস্ত সম্পত্তি কেতিয়াবাই তেওঁ বুদ্ধিৰামৰ নামত লিখি দিছে। সেইখিনি সময়তনো বুদ্ধিৰামৰ মুখৰ মিঠা মিঠা কথা কিনো শুনিবা। কিন্তু কাম হৈ যোৱাৰ পাছত সোপাই ফুটুকাৰ ফেন হ'ল। তাৰ বাৰ্ষিক আৰ্জনৰ বেছিভাগেই এতিয়া খুৰীৰ সম্পত্তিৰ পৰা অহা। তথাপি বেচেৰী বুঢ়ীজনীয়ে পেট পুৰাই মুঠি খাবলৈ নাপায়। তাৰ বাবে বুদ্ধিৰাম নিজে দায়ী নে তেওঁৰ সহধৰ্মিনী ৰূপা, এই বিষয়ে কোৱা টান। বুদ্ধিৰাম স্বভাৱতে এজন সৎলোক। অৱশ্যে যেতিয়ালৈকে তেওঁৰ ধনৰ মোনা কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় তেতিয়ালৈকেহে তেওঁ সজ্জনতাৰ সীমা। ৰূপা স্বভাৱত যদিও উগ্ৰ, ভগৱানলৈ তেওঁৰ মনত ভয়ৰ ভাৱ আছে। হাতে পাছে মিলাই ৰূপাৰ উগ্ৰতাতকৈ বুদ্ধিৰামৰ সৎ স্বভাৱহে খুৰীৰ কাৰণে অধিক কষ্টকৰ বুলিব লাগিব। মাজে মাজে বুদ্ধিৰামৰ মনলৈ অনুশোচনাৰ ভাৱো নহাকৈ নাথাকে। খুৰীৰ সম্পত্তিৰ জোৰতহে মই আজি বৰ মানুহ বোলাব পাৰিছো। ২-৪ সহানুভূতিৰ বাণী কিম্বা মৌখিক আশ্বাস প্ৰদানেৰে যদি খুৰীৰ বাবে ভাল কিবা এটা কৰিব পৰা গ'লহেঁতেন তেতিয়াহলেতো কোনো কথাই নাছিল। কিন্তু নতুন কিবা খৰচৰ বাট ওলোৱাৰ ভয়টোৱে তেওঁৰ আন সকলো ধৰণৰ সৎচেষ্টাকে বাট ভেটি ধৰিছিল। বৈঠক এনেকুৱা হৈছিলগৈ যে বৈঠকখানাত কোনোবা আলহী বহি থকাৰ সময়তে যেনিবা কিবা কাৰণত খুৰীয়ে তেওঁ ৰাগ আলাপ কৰিবলৈ আৰম্ভ কৰি দিলে। তেনেকুৱাত ভতিজাক ভিতৰলৈ আহি খুৰীক ভালকৈ খঙৰ ভমক দেখুৱাই থৈ যায়। এনেকুৱা বুঢ়া মানুহৰ প্ৰতি ল'ৰা ছোৱালীৰ সাধাৰণতে বিদ্বেষৰ ভাৱ থাকে। মাক দেউতাকৰ এনে আচৰণ দেখাৰ পাছত বেচেৰী খুৰীক আৰু বেছি অত্যাচাৰ কৰিবৰ বাবে সিহঁত উৎসাহিত হয়। এটাই বুঢ়ীক জোৰেৰে চিকুট মাৰি থৈ লৰ মাৰিব, ইটোৱে হয়তো আইতাকৰ গাতে কুলকুলিয়াই পানী পেলাই দিব। চিৎকাৰ কৰি উঠে খুৰীয়ে, চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰি দিয়ে। বুঢ়ীজনীয়ে খোৱা বস্তুৰ কাৰণে ৰাউচি জোৰা বোলা কথাষাৰে ইতিমধ্যে যথেষ্ট প্ৰসিদ্ধি লাভ কৰাৰ কাৰণে তেওঁৰ আপত্তিয়েই হওক বা বিপত্তি গুৰুত্ব দিবলগীয়া বুলি কোনেও নাভাবে। অৱশ্যে কন্দা কটাৰ সলনি বুঢ়ীয়ে যদি কেতিয়াবা গালি গালাজ আৰম্ভ কৰি দিয়ে, ৰূপা আহি ঘটনাস্থলীতে উপস্থিত হয়হি। এইটো কথা আৰু বেছি ভয়ানক হোৱাৰ বাবে খুৰীয়ে অতি নোৱৰাতহে তেওঁৰ জিভা কৃপানৰ ব্যৱহাৰ কৰিছিল। উপদ্ৰৱ শান্তিৰ ক্ষেত্ৰত কন্দা কটাতকৈ অৱশ্যে এইটো উপায় অধিক উপযুক্ত আছিল। পৰিয়ালৰ ভিতৰত খুৰীৰ প্ৰতি কিঞ্চিত অনুকম্পা অনুৰাগ আছিল যদি একমাত্ৰ বুদ্ধিৰামৰ সৰু ছোৱালী লাৰলি। ককাইকহঁতে থপিওৱাৰ ভয়ত তাই ভাগৰ বস্তু প্ৰায়ে আইতাকৰ ওচৰত বহি খাইছিল। আইতাকৰ লোলুপ দৃষ্টিৰ কাৰণে এই ৰক্ষাগাৰৰ আশ্ৰয়ো অৱশ্যে সুলনা লাভজনক বুলিব নোৱাৰি। তথাপি ককাইকহঁতৰ অন্যায়তকৈ ভাল আছিল। এই স্বাৰ্থানুকূলতাই বুঢ়ী আৰু নাতিনীৰ মাজত এক সম্বন্ধৰ সেতু গঢ়ি তুলিছিল। সন্ধিয়াৰ সময়। বুদ্ধিৰামৰ ঘৰত চেনাই বাজিছে। গাঁৱৰ ল'ৰা ছোৱালীবোৰে চাৰিওফাৰে বেৰি লৈ গান বাজনাৰ ৰস উপভোগ কৰি আছে। ছালপ্ৰিয়াত বহি থকা আলহীসকলৰ কেইজনমানে তেওঁলোকৰ মূৰ আৰু গলধন নাপিতৰ হুতুৱাই মালিচ কৰাই তাৰ আমেজত সম্পূৰ্ণ ডুবি আছে। গান গাবলৈ মাতি অনা ভাতসকলে আলহীসকলৰ দাঁতিতে ৰৈ গৃহস্থ আৰু আলহী গুণানুকীৰ্তন কৰি কৰি গীত গাইছে। কেইজনমান ৰসজ্ঞ আলহীয়ে বাহ বাহ
অতি সুন্দৰ, অতি সুন্দৰ আদি ধৰণেৰে কৰা মন্তব্য শুনি ভাতসকলেও নিজকে অতি প্ৰশংসাৰ যোগ্য বুলি ধাৰণা কৰি দুগুণ উৎসাহেৰে গাবলৈ ধৰিছে। উপস্থিতসকলৰ ভিতৰত যি ২-৪জন ইংৰাজী শিক্ষাৰে শিক্ষিত যুৱক আছে, তেওঁলোকে এই সমস্ত কাৰ্যৰ প্ৰতি সম্পূৰ্ণ উদাসীনতা দেখুৱাই একাষৰীয়া হৈ আছে। এনে গাঁৱলীয়া কাৰবাৰবোৰৰ লগত সম্পৃক্ত হোৱাটো তেওঁলোকৰ নিজৰ মৰ্যাদাৰ প্ৰতিকূল বুলি ভাবে। আজি বুদ্ধিৰামৰ ডাঙৰ ল'ৰা সুখৰামৰ তিলক উৎসৱ। ঘৰৰ ভিতৰত মহিলাসকলে তিলকৰ গীত গাই আছে। ৰূপা অতিথিসকলৰ সোধ পোছত ব্যস্ত। ডাঙৰ ডাঙৰ চৌকাৰ ওপৰত ডাঙৰ ডাঙৰ কেৰাহী, ইখনৰ পৰা লুচি কচুৰি কাঢ়ি কাঢ়ি দমাই থৈছে, সিখনৰ পৰা জিলাপি। প্ৰকাণ্ড এটা চচপেনত তৰকাৰী বকবকাই আছে। ঘিউ আৰু মছলাৰ মুখা মুখা কৰা গোন্ধ চাৰিওফালে আমোলমোলাই আছে। নিজৰ কোঠাৰ ভিতৰত শোকৰ সাগৰতহে যেন ডুবি আছে খুৰী আইতা। লোভনীয় গোন্ধে তেওঁক খন্তেকৰ বাবেও শান্তিত থাকিবলৈ দিয়া নাই। আজি আৰু চাগে লুচি খোৱাটো নহবই, মনতে ভাবিলে খুৰীয়ে। ইমান পৰচোন খোৱা বস্তুলৈ কোনোবাই আহিব লাগিছিল। এতিয়া মানে আটাইবোৰ খাই বৈ উঠিবগৈ পায়। মোলৈ এতিয়া কিবা আছে গৈ পৰা নাই। এইবোৰ ভাৱ মনলৈ অহাৰ লগে লগে কান্দোন ওলাই আহিব খুজিছিল। অমংগলৰ আশংকাটোৱে কোনো ৰকম দমাই ৰাখিলে। আহ, কি গোন্ধ! পিছে হলে কিটো হব? মুখনো পোছে কোনে? পুৱা গধূলি এতিয়া শুকান ৰুটি এডোখৰৰ মুখ দেখাও টান হৈছে যি ক্ষেত্ৰত। পেট ভৰাই লুচি ভাজি খাবলৈ নোৱাৰো আমাৰ কপালে সাধি আহিছেনে? এইবোৰ গুণাগথা কৰি কৰি বুঢ়ীৰ আকৌ কান্দোন ওলাই অহাৰ উপক্ৰম হল। কিন্তু ৰূপাৰ কথা মনলৈ অহাৰ লগে লগে কোনো ৰকম মৌনতা অৱলম্বন কৰি থাকিল। এইবোৰ শোক চিন্তাত ডুব গৈ খুৰীয়ে বহুপৰ পাৰ কৰিলে। ঘিউ আৰু বিবিধ মছলাৰ গোন্ধে মাজে মাজে তেওঁৰ ধৈৰ্যৰ বান্ধোন একেবাৰে ছিঙি পেলোৱাৰ উপক্ৰম কৰিছিল। মুখৰ ভিতৰ পানীয়ে ভৰি আহিছে। মচমচীয়া লুচিৰ সোৱাদটো মনলৈ অহাৰ লগে লগে মনৰ ভিতৰত এক বিশেষ উত্তেজনাৰ সৃষ্টি হয়। কি কৰা যায়? কাৰোবাক মাতোৱে নেকি নহলে? আজিচোন লাৰ্ণীজনীৰো দেখা দেখি নাই। ল'ৰা দুটাইও আন দিনা হলে কত ৰকমে আমনি দি থাকেহি। সিহঁত হালো বা গল কেনি আজি? কিনো ৰান্ধিছে বা যা যোগাৰনো হৈছে কিটো কিবা এষাৰ সুধিবলৈকো। খুৰী আইতাৰ কল্পনাৰ জগতত গৰমা গৰম লুচিয়ে আহি নাচিবলৈ আৰম্ভ কৰিলে। ৰঙচুৱাকৈ ভজা মচমচীয়া হব চাগে। ৰূপাই নিশ্চয় ঘিউ চিউ দি মৰাওতে ভালকৈ নৰককৈ মৰুৱাইছে। জনি আৰু ইলাচীৰ গোন্ধে কচুও মলমলাই থাকিব পাৰে। লুচি এখনমানকে পোৱা হলেও হাতত লৈ ভালকৈ চাব পাৰিলোহেঁতেন। হৈছে বা কেনেকুৱা? অৱশ্যে ভালেই হব। মইচোন গৈ ৰান্ধনীশালতে বহিবগৈ পাৰো। গৰম তেলত লুচিবোৰ সাঁতুৰি ফুৰিছে চাগে। কেৰাহীৰ পৰা তুলি তুলি কাষৰ পাচিত দমাই দমাই থৈ থৈ যাব পাই। ফুলৰ গোন্ধ আমি ছিঙি আনি ঘৰৰ ভিতৰতো ল'ব পাৰো। কিন্তু ফুলনিতে গৈ লোৱা ফুলৰ গোন্ধৰ কথাই বেলেগ। এইদৰে মনতে যুগুতি কৰি আঁঠু দুটাত ভৰ দি উঠি বহিলৈ খুৰীয়ে হাতেৰে বগোৱা বাই বাই অতি কষ্টেৰে কোঠাৰ দুৱাৰ দলি পাৰ হ'ল আৰু তেনেকৈয়ে চুচৰি চুচৰি গৈ লুচি ভাজি থকা কেৰাহীৰ কাষত বহিলগৈ। মানুহে খাই থাকোতে ওচৰতে ৰৈ থকা কুকুৰটোৰ যি ধৈৰ্য, ৰান্ধনীশাললৈ আহি এতিয়া খুৰী আইতাও তেনে ধৈৰ্যৰে বহিব থাকিবলগীয়া হ'ল। চাৰিওফালে কামৰ হেঁচাত ৰূপাৰ গাত চুৰুটি নাই। ইবাৰ ইটো কোঠা সিবাৰ সিটো কোঠা, কেতিয়াবা ৰান্ধনীশাল, কেতিয়াবা ঘিউ চেনি আদি গোটাই থোৱা ভৰা, তাঁত বাতি কৰি কৰি তৎ নাই। কোনোবা এটাই আহি কলে বোলে ৰান্ধনী আমুকটো বিচাৰিছে, সেইফালে দৌৰ মাৰা। তাৰ জেঙা মাৰি হল কি নহল, আন এটাই আহি আকৌ বোলে গানৰ মানুহকেইটাক আমুক কৰিব লাগিছিল। সেইফালে কাণ দিওঁতে আকৌ এটাই আহি বোলে খোৱা যোগাৰ হবলৈ আৰু কিমান পৰ আছে। একেজনী মানুহ এবাৰ ইফালে দৌৰি সিবাৰ সিফালে দৌৰি অৱস্থা কাহিল। মাজে মাজে খঙো নুঠা নহয় পেটে পেটে। পিছে বাহিৰত কাকো একো টানকৈ কোৱা নাই। কিবা এষাৰ কাৰোবাক কওঁ বুলিও মুখ মেলিবলৈ ভয়েই লাগে। যিহে আকৌ ওচৰ চুবুৰীয়া কোনোবা এজনীয়ে টেপেককে মাত নলগালেহে আতিছে,
বোলে এইকণতেই ইমান নে? পিয়াহত অন্থকণ্ঠ শুকাই গৈছে। পানী এঢোক মাৰি ডিঙিটো তিয়াই লবলৈকো আহৰি ক'ত। গৰমৰ কোবত যেন গাত জুইহে জ্বলিছে, কিন্তু বিচনীখনে এবিচ মাৰি লবা বোলে তাৰো উপায় নাই নহয়। এফালৰ পৰা খন্তেকলৈ চকু আঁতৰালোহে বোলে তোমাৰ সেইফালে উদং কৰিয়ে পেলালে নহয়। এনে অৱস্থাত থকা ৰূপাই খুৰীয়েকক গৈ যেতিয়া কেৰাহীৰ কাষত বহি থকা দেখিলে, সঁচাকৈয়ে জাঙুৰ খাই উঠাৰে কথা। ক্ৰোধ সম্বৰণ কৰিব তেওঁ নোৱাৰিলে। ওচৰতে বহি থকা চুবুৰীয়া মহিলাসকলেনো ভাবিব কি, বা বাহিৰত থকা আলহীসকলেনো শুনিলে কব কি, সেইবোৰ ভাৱ তেওঁ মনলৈকে নাহিল। ভেকুলীয়ে জাপ মাৰি পৰি কেঁচুৰ ওপৰত আক্ৰমণ কৰাৰ দৰে খুৰী আইতাক তেওঁ দুই হাতেৰে ধৰি লৈ জোকাৰি জোকাৰি কবলৈ ধৰিলে, জুই নেলাগে কেলেনিকুৱা পেটত? পেট নে পেটাৰী হয়নে? বোলো এইটো পেট নে পেটাৰী? নিজৰ কোঠাত বহি থাকিলে কি ভূতে চবাই? আলহী অতিথি কোনেও খোৱাই নাই, গোসাঁইকো ভোগ লগোৱা নাই, সিমানকণ ধৈৰ্য নোহোৱা হল নে যে একেবাৰে জ্বলা কাঁহীখনতে বহি লৈছেহি? জ্বলি ভস্ম নহয় কেলেনিকুৱা জিভা হ? ৰাতি এদিনে এগাল তেঁতুলৈকে ভৰাই থাকিবলৈ নোপোৱা হলে যে কাৰ চৰুত মুখ দিলেগেহেঁতেন ঠিকনাই নাছিল। গাঁৱৰ মানুহে ভাবিব বুঢ়ীজনীক পেট ভৰাই খাবলৈ নিদিয়া গনে এনেকৈ খোৱাৰ চল বিচাৰি ফুৰে হ'ব পাৰে। মৰিব সাজিবও নেজানে নহয় এইবোৰ ঈশ্বৰ। মোৰ নাকটো নেকাতে মানে জানো শান্তি আছে বুঢ়ী? পেটত চোন এসোপা গাজিয়েই থাকে, ক'তনো হৰলুকি হয়গে জানো? বোলো ভালে ভালে থাকিবলৈ মন আছে যদি চিধা গৈ নিজৰ কোঠালিত সোমাই থাকিবগৈ। কৈ দিলো হলে ঘৰৰ মানুহে খোৱাৰ সময়ত কি খাই খাব? একেবাৰে ঠাইনো আছে ক'ত? বোলো দেৱী নে গোসানী যে একেবাৰে আন কোনেও পানী এটোপাও মুখত নিদিওঁতে তেওঁৰহে পূজা কৰি ল'ব লাগিব। লাহে লাহে মূৰটো ওপৰলৈ দাঙিলে খুৰীয়ে। নেমাতিলেও একো মুখেৰে, নেকান্দিলেও। অহাৰ দৰে আকৌ চুচৰি কোঠালৈকে উভতি গলগৈ। আঘাতটো ইমানেই প্ৰচণ্ড আছিল যে হৃদয় আৰু মস্তিষ্কৰ সমস্ত শক্তি সম্পূৰ্ণ বিচাৰ গৈ তাতেই কেন্দ্ৰীভূত হৈছিলগৈ। নৈৰ পাৰৰ কোনো বৃহৎ খণ্ড যেতিয়া খহনীয়াত খহি পৰে, আশে পাশে থকা জলৰাশিৰ চাৰিওফালৰ পৰা সেই ৰিক্ত স্থান পূৰাবৰ বাবে তড়িৎ বেগেৰে তালৈ যায়। খোৱাৰ যা যোগাৰ সম্পূৰ্ণ হল। ৰভাৰ তলত পাত পৰাই পাত পাৰি গল। অতিথিসকল খাবলৈ বহিল। আয়তীসকলেও ভোজনৰ সময়ত গোৱা গীত জুৰি দিলে। আলহীসকলৰ ভিতৰত নাপিতকে ধৰি নিম্নবৰ্গৰ লোকসকলক একে ৰভাতে কিছু আঁতৰি বহুৱাৰ ব্যৱস্থা ৰখা হৈছিল। নিয়ম অনুসৰি একেলগে খাবলৈ বহা সকলোৰে খাই নহয় মানে কোনো উঠি যাব নোৱাৰে। খাবলৈ বহা সকলৰ ভিতৰত যিকেইজন শিক্ষিত লোক আছিল, তেওঁলোকে এই নিয়মটোৰ অৰ্থহীনতাৰ সম্পৰ্কে আলোচনা কৰিছিল আৰু একেলগে বহা নিম্নবৰ্গৰ লোকসকলৰ কেইজনমান দীৰ্ঘ সময় ধৰি খোৱাৰ পৰা নুঠাৰ কাৰণে বিৰক্তি প্ৰকাশ কৰিছিল। ইফালে নিজৰ কোঠালৈ উভতি গৈ খুৰী আইতাই মনে মনে অনুশোচনা কৰিছে, কিহৰ পৰানো গৈ কিখন হলগৈ। ৰূপালৈ তেওঁ খং উঠা নাই, বৰঞ্চ মোকনো ইমান লৰালৰি কৰিবলৈ কিহে পাইছিল বুলি নিজৰ ওপৰতহে খং উঠিছে। ঠিকেইতো, আলহী অতিথিৰ সোধ পোছৰ আগতে ঘৰৰ মানুহেনো খাই কেনেকৈ? লাভৰ মূৰত কিটো হলগৈ আৰু এটাইৰে আগত লাজ পাবলগীয়া হল। কোনোবাই আহি নেমাতে মানে মই আৰু ওলাই নেযাওঁ। এইদৰে ভাবি চিন্তি কোনোবা আহি তেওঁক খাবলৈ মাতি নিয়ালৈ অধীৰভাৱে অপেক্ষা কৰি থাকিল খুৰী আইতাই। কিন্তু ঘিউ গুণ বাস্তৱিকতে তেওঁৰ বাবে বৰ ডাঙৰ ধৈৰ্য পৰীক্ষকৰ ভূমিকাত অৱতীৰ্ণ হল। এটা পলেই এতিয়া খুৰী আইতাৰ বাবে এটা যুগ যেন হৈ পৰিল। পাত পাৰিছে চাগে। এতিয়া মানলে নিমন্ত্ৰিতসকল পাতে পাতে বহি যাব পায়। পানী দিয়াই পানী দি গৈছে চাগে। এতিয়ালৈ এটাই পাতত হাত দিছে চাগে। এইবোৰকে ভাবি গুণি মনটো অলপ পাতলাবলৈ বুলি তেওঁ মুখৰ ভিতৰতে গীতৰ কলি এটা গুণগুণাই বিচনাতে দীঘল দি পৰি থাকিল। কিন্তু মুহূৰ্তৰ পাছতে তেওঁ এনেহে লাগিল যেন গান গুণগুণাবলৈ লোৱাৰ পৰা বহুত সময় পাৰ হৈ গল। মানুহেনো আৰু ইমান পৰে খায়ে আছেনে? কেনিও কাৰো কতো মাত কথা শুনা নাই। খাই বৈ এটাই ঘৰা ঘৰি গৈছেগৈ হবলা। মোকচোন মাতিবলৈ কোনো নাহে। ৰূপাৰ খং উঠি আছে। মাতিবলৈ বা আহে নে নাহে কোনোবা? ভাবিছে কিজানি আহিব নহয় নিজে। আলহী নেকি কিবা গৈ মাতি আনিবগৈ লাগিব।
খুৰী আইতা যাবলৈ বুলি উঠি বহিল। 1 মিনিটৰ পিছতে এতিয়া লুচি ভাজি মুখৰ আগত পাম বুলি ভবাৰ লগে লগে তেওঁ স্বাদেন্দ্ৰিয় উত্তেজিত হৈ পৰিল।